আমি জয় জয়তে মানে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু লগতে মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা দুজন নমিনেটেড MCLA দিছে কৰ্মেশ্বৰ ৰায় আৰু হেমপ্ৰভা দেৱী। এইটোত আমি খুবেই আনন্দিত আৰু কৃতজ্ঞ, কিন্তু পৰিতাপৰ বিষয়ে আমি কোচ ৰাজবংশী সাহিত্য সভায় লক্ষ্য কৰিলোঁ আৰু কোচ ৰাজবংশী লেখিকা সভায় যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক কিবা কৰি ভাগ কৰাৰ এটা ষড়যন্ত্ৰ তাতে পৰিস্ফুট হৈছে যে কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া ৰাজবংশী হিচাপে দিছে নমিনেটেড MCLA আৰু হেমপ্ৰভা দেৱীক আপোনাৰ কোচ বুলি দিছে। আমি একেটা জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠী, বৃহৎ জনগোষ্ঠী, আৰু আমি এইখিনিও আবেদন জনাইছোঁ যে দিয়ক দুইজন, তাৰে কোচ ৰাজবংশী জনগোষ্ঠীটো একেবাৰে পিছপৰা জনগোষ্ঠী। কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা ST দাবী কৰি আছে যে আমাৰ কোচ ৰাজবংশীসকলৰ আৰ্থ সামাজিক শৈক্ষিক দিশত আমি একেবাৰে পিছপৰা অন্যান্য জনগোষ্ঠীতকৈ। সেই হিচাপত দুজন নহয়, লাগে আমাক 5জন দিয়ক, কিন্তু জাতিটো কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে থাকিব লাগে। কাৰণ 96ত আমাৰ ST অৰ্ডিনেন্সৰ জৰিয়তে তেতিয়াৰ ডক্টৰ শংকৰ দয়াল শৰ্মা মানে ৰাষ্ট্ৰপতি থাকোঁতে 6 মাহৰ কাৰণে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা দিছিল। তো এতিয়া আমি কিন্তু দাবী কৰিয়ে আছোঁ। কেইদিনমান আগতে দেখিলোঁ যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কাৰণে এটা প্ৰপ'জাল কি কৰিছে বিধানসভাত যে কাকবাক কোচ কি দিব, ST ভেলী আৰু আনডিভাইডেড গোৱালপাৰাক ST প্লেন। এইটো আমি তথাপি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। এইখিনি সময়ত যদি কোচ আৰু ৰাজবংশী দুটা পৃথক মানে ৰিকগনিশ্যন দিয়ে গভৰ্ণমেণ্ট মানে অৰ্ডাৰত, তেতিয়াহ'লে কিন্তু এইটো আমাৰ জাতিৰ কাৰণে ভয়ানক এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইকাৰণে আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে আবেদন জনাব খোজোঁ, এইটো অতি সোনকালে আমাৰ মানে কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে কৰ্মেশ্বৰ ৰায়ক মানে কি কৰক আৰু আমাৰ হেমপ্ৰভা দেৱীক আমি তেতিয়াহ'লে খুব কি হ'ম, আনন্দিত হ'ম। আৰু এইটো যদি ইয়াতে নকৰে তেতিয়াহ'লে আমি বুজিম কোচ ৰাজবংশীসকলক যিকোনো প্ৰকাৰে বিভাজন কৰি হ'লেও আমাৰ মানুহখিনি যাতে ইউনাইটেডলি গভৰ্ণমেণ্টৰ ওচৰত বা আমি প্ৰাপ্য অধিকাৰখিনি আদায় কৰিব নোৱাৰোঁ, সেই এটা ষড়যন্ত্ৰ নিহিত থকা বুলি আমি কিন্তু কোচ ৰাজবংশীসকলে আজি উপলব্ধি কৰিব পাৰিছোঁ। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি আবেদন জনাইছোঁ চিফ মহোদয়ৰ ওচৰতো। আমি এখন মেমৰেণ্ডাম কালি দিয়াৰ কাৰণে 12টালৈকে কি কৰিছিলোঁ, বাট চাইছিলোঁ, কিন্তু লগ পোৱা নহ'ল। আমি হয়তো অহাকালি বা আজি ৰাতিৰ ভিতৰত আমি মেমৰেণ্ডাম এখন প্ৰস্তুত কৰিছিলোঁ যে ৰেক্টিফিকেশ্যন আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে দিয়ক, যিটো দিছে আমাৰ দুজনক, আৰু EM দিয়ক, আমাৰ লাগিলে 2জনকে EM দিয়ক। কাৰণ EM যিটো 14টামান EM দিব, এনেকৈ দিয়ক যে আপাৰ BTC হেমপ্ৰভা বাইদেউক আপাৰ BTCত দিয়ক আৰু লোৱাৰ BTCত আমাৰ কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াক EM হিচাপে দিয়ক। আমি স্বাগতম জনাম, কিন্তু কোচ ৰাজবংশী হিচাপেহে দিব লাগে। এইখিনি আমাৰ আপোনালোকৰ জৰিয়তে এটা আপিল জনালোঁ, যাতে আমাৰ কোচ ৰাজবংশীসকলক মানে দ্বিখণ্ডিত কৰা নহয়, বিভাজিত ষড়যন্ত্ৰটো পৰিহাৰ কৰে গভৰ্ণমেণ্টে। নহ'লে হয়তো অনাগত দিনত আমাৰ মানুহখিনিৰ মাজত এটা খবৰ উদগীৰণ হ'ব আৰু এইটোই হয়তো পৰৱৰ্তী টাইমত আন্দোলনৰ এটা ৰূপ ল'ব। এইটো আমি কিন্তু কোচ ৰাজবংশী সাহিত্য সভা আৰু লেখিকা সভাই কোনোদিন কামনা নকৰোঁ, এইটো আমাৰ কাম্য নহয়। ধন্যবাদ। নাই, এইটোতো আমি কিন্তু খবৰ ল'লোঁ যে
আমাক কিন্তু কৈছে যিখন ৰাজ্যপালৰ পৰা যিটো প্ৰপ'জাল, সেই প্ৰপ'জালত কিন্তু তাতে ৰাজবংশী বা কোচ ৰাজবংশী বুলি একো কথা তাতে লিখা নাই। কিন্তু BTCৰ যিটো নটিফিকেশ্যন, এইখনত দেখিলোঁ ৰাজবংশী আৰু কোচ বুলি। এই কথাটোতো স্পষ্ট হৈছে যে এই ষড়যন্ত্ৰটো কাৰ হ'ব পাৰে। তো এইকাৰণে আমি মানে বিচাৰোঁ যে চিফ মহোদয়ৰ হস্তক্ষেপটো ইয়াত বিচাৰিছোঁ, যে চিফ মহোদয়ে এইটো ৰেক্টিফাই কৰি মানে পুনৰ কিবা কৰক, নটিফিকেশ্যন কৰক। তেতিয়াহ'লে আমি মানে কোচ ৰাজবংশীসকলক যে প্ৰকৃত অৰ্থত ভাল পায় বৰ্তমানৰ BTC চৰকাৰে, এইটো স্পষ্ট হ'ব। আৰু ভাগ্যমা মহিলাৰী ডাঙৰীয়াই এইবাৰ বিপুল ভোটত জয়যুক্ত হোৱাৰ এইটো এটা কাৰণ যে কোচ ৰাজবংশীসকলৰ লগতে আদিবাসীসকলক ST দিয়াৰ ক্ষেত্ৰত আমাৰ মানে আপত্তি কৰিব লগা নাই। আৰু নো অবজেকশ্যন আগতো দিছোঁ, এইবাৰো আমি দিম। এই কথাটো কিন্তু আপোনালোকেও মিডিয়াৰ জৰিয়তে পাইছে। ডেৰাচাত এজন শক্তিশালী EM তেখেতেও কৈছে, আৰু চিফ ছাৰে প্ৰায় কৈ থাকে, BPFৰ লিডাৰসকলে কৈ থাকে, কোচ ৰাজবংশীসকল আনডিভাইডেড গোৱালপাৰাখিনিয়ে নহয়, আমি 6 জনগোষ্ঠীৰ কাৰণে নো অবজেকশ্যন দিয়াত আমাৰ কোনো আপত্তি নাই। আমি নো অবজেকশ্যন যেতিয়াই লাগে তেতিয়াই আমাৰ তৰফৰ পৰা আমি দি দিম। এই কথাটো কিন্তু স্পষ্ট কৰিছে। সেই ক্ষেত্ৰত এনেকুৱা যে ষড়যন্ত্ৰ কৰিব, আৰু এই কথাটো সৰু কথা নহয়তো। জাতিতকৈ EM পদটো ডাঙৰ নহয়, জাতিতকৈ MCLA এটা ডাঙৰ নহয়। কোচ ৰাজবংশীসকলৰ কাৰণে আমি ইমান দিনৰ পৰাই আন্দোলন কৰি আছে যে আমাৰ ডেভেলপমেণ্টৰ কাৰণে, আমাৰ জনগোষ্ঠীটোৰ মানে অস্তিত্বৰ সংকট যিটো, এই সংকটৰ পৰা উত্থান পোৱাৰ কাৰণে আমি ইউনাইটেডলি আন্দোলন কৰি আছোঁ যে যাতে আমাৰ মানুহখিনি এটা পৰ্যায়ত উপনীত হ'ব পাৰে। এইকাৰণে এইটো ষড়যন্ত্ৰ কাৰ আছে, এইটো মানে আমি চিফ ছাৰক লগ কৰিলে এইটো কথা ক'ব পাৰিম যে এইটো ভুলক্ৰমে হ'ল নে মানে এটা ষড়যন্ত্ৰমূলকভাৱে কৰিলে, এই কথাটো কিন্তু আমি তেতিয়া স্পষ্ট হ'ব পাৰিম। আৰু এইটো আমাক মানে সংশোধনী লাগিবই আৰু কি। ধন্যবাদ।